নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে ADRE মৌখিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ কেণ্ডিডেটে পৰীক্ষা দি আছে আৰু যিসকল কেণ্ডিডেটে পৰীক্ষা দিছে তেখেতলোকক কেনেকুৱা প্ৰশ্ন কৰা হৈছে কিবোৰ বিষয়ত আপুনি গুৰুত্ব দিব লাগিব। তেখেতলোকৰ পৰা আমি কিছুমান তথ্য লাভ কৰিছোঁ হোৱাটছআপৰ যোগেদি বা আমাৰ ইউটিউব ভিডিঅ' কমেণ্টৰ যোগেদি। সেইখিনি আমি ইনফৰমেশ্যন আপোনালোকৰ লাইভ প্ৰুফ দেখাবলৈ চেষ্টা কৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইখিনিতে ৰখা মই এটা ৰিকুৱেষ্ট জনাইছোঁ, কথাখিনি খুব ইম্পৰ্টেণ্ট দি শুনিবা। আজি কেইটামান খুব গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ত আলোচনা কৰিম, যিখিনি টপিক আপুনি শুনিলে নিজে আচৰিত হ'ব, যাতে আপুনি ভয় নাখাব, আপুনি হতবাক নহ'ব, কিন্তু কথাখিনি বুজিবলৈ চেষ্টা কৰিব, এজ এ নলেজ হিচাপে জানি ৰাখিবলৈ চেষ্টা কৰিব। কোনো বেলেগ কমেণ্ট কৰিব নালাগে, কথাখিনি বুজি পাবলৈ চেষ্টা কৰিব। ইতিমধ্যে আমি জনাব বিচাৰিছোঁ কি কথা আমি লাভ কৰিছোঁ, কেণ্ডিডেটৰ পুৰণি কথাখিনি আমি আপোনালোকক প্ৰশ্নখিনি নতুন পুৰণি প্ৰশ্ন আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। চাওক বিতং তথ্য। এজনে আজি ভাইভা দিছিল, তেওঁ কমেণ্টৰ মাধ্যমেৰে উল্লেখ কৰিছে, ইয়াৰ কমেণ্টৰ নিশ্চয় দেখিছে। ইয়াত উল্লেখ কৰিছে, মই আজি ভাইভা দিছোঁ ব্ৰ, মোক সোধা কুৱেশ্যনটো হ'ল হোৱাট ইজ ইয়'ৰ নেম এণ্ড হুৱেৰ আৰ ইউ ফ্ৰম। মই এনচাৰটো দিলোঁ আৰু মোক যাব দিছোঁ। অৰ্থাৎ কিছু ইতিমধ্যে আমি পুনৰ কেণ্ডিডেটৰ তথ্য আমি হোৱাটছআপ যোগে লাভ কৰিছোঁ। হোৱাটছআপ যোগে তেওঁ কুৱেশ্যন আমালৈ আগবঢ়াইছে, আমি জনাব বিচাৰিছোঁ আপোনালোকৰ স্ক্ৰীনশ্বটটো। তেওঁ লিখিছে, দাদা মই ৱায়াৰমেন টেডৰ হয়। আজি 1 বজাত ভাইভা আছিল। আমাৰ শ্বিফ্টটোত 200জন কেণ্ডিডেট আছিল, দুটা গ্ৰুপত। এটা গ্ৰুপত 100জনকৈ। মই 14 নম্বৰ মানত ভাইভা দিছোঁ। তেওঁ কৈছে, মোক ফাৰ্ষ্ট সুধিছে তুমি ৱায়াৰমেন ট্ৰেড ন? তেওঁ কৈ নিশ্চয় উত্তৰ দিছে, কোন ইনষ্টিটিউটৰ পৰা আৰু কিমান চনত পাছ কৰিছা, ঘৰত কোন কোন আছে, এতিয়া কিবা কৰি আছানে বুলি সোধাত মই ক'লোঁ 4 মাহমান আগতে চাইনমাৰী APDCLৰ আণ্ডাৰত স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যনৰ কাম কৰিছিলোঁ। ক'লে কিমান মিটাৰ লৈ গৈছা, স্মাৰ্ট মিটাৰ লগাব দিয়েনে, মানুহৰ ৰেছপন্স কেনেকুৱা, স্মাৰ্ট মিটাৰৰ এডভান্টেজ আৰু ডিছএডভান্টেজ সুধিছে। তাৰ পাছত কৈছে তুমি পাছে APDCLত কাম কৰিব পাৰিবা। মই কৈছোঁ পাৰিম ছাৰ। তাৰপাছত থেংক ইউ কৈছে আৰু ভাইভা শেষ হৈছে। এনেদৰে তেওঁক প্ৰশ্ন কৰা দেখিবলৈ পোৱা গ'ল। এওঁ বৰ্তমান ৱায়াৰমেনৰ বিভাগত আছিল, গতিকে আপুনি যদি ৱায়াৰমেনৰ পৰা আপুনি বিলং কৰে নিশ্চয় আপুনি এইখিনি ভিডিঅ' খুব ইনফৰমেশ্যন লাভ কৰিছে ITR ছেক্টৰত। আৰু এনে নহয় যে আমাৰ আৰ্টছৰ বাবেও খুব গুৰুত্বপূৰ্ণ আমি প্ৰশ্ন লৈ আহিছোঁ আপোনালোকৰ বাবে। ভিডিঅ'টি শেষলৈকে চাই থাকিব। নেক্সট জনাব বিচাৰিছোঁ আপোনালোকক, নেক্সট ভিউৱাৰ্ছ এজনে আমাক হোৱাটছআপ যোগে মেছেজ দিছে কুৱেশ্যনখিনি। ইয়াত নিশ্চয় দেখিছে তেওঁ 10 পাছৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ইতিমধ্যে ভাইভা দিলে। তেওঁ কৈছে তোমাৰ নাম কি, তোমাৰ ঘৰ ক'ত, ঘৰত কোন কোন আছে, দেউতাই কি কৰে, পৰিয়ালৰ ইনকম কিমান হয়, আহোমৰ শেষ ৰজাজন কোন, আহোমৰ শেষৰজন ৰজা কোন আছিল, আহোমৰ শেষৰটো ৰাজধানী কি, শংকৰদেৱ কোন হয়, শংকৰদেৱৰ জন্ম ক'ত হৈছিল, ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল। 8 পাছতো যিহেতু একেই বৰ্ডে পৰিলে, গতিকে তেওঁক ইয়াত একো প্ৰশ্ন সোধা নাই বুলি আমাক জনালে। সকলোকে কেৱল মাত্ৰ চাইন কৰাই পঠিয়াই দিলে। গতিকে আমি ইয়াৰ পৰা বুজি পাইছোঁ প্ৰথম শ্বিফ্টত যিখিনি কেণ্ডিডেট পৰিছে আৰু সেই যিখিনি প্ৰায়ভাগ একেটা বৰ্ডতে পৰিছে, সেইবাবে তেখেতলোকক দেখাৰ লগে লগে পোনপটীয়াকৈ তেখেতলোকক এটা দুটা প্ৰশ্ন কৰিছে আৰু লৰালৰিকৈ চাইন মাৰি পঠিয়াই দিয়া হৈছে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, পলমকৈ হ'লে আমি কিছুমান কুৱেশ্যন আগবঢ়ালোঁ। আজি খুব এটা ইম্পৰ্টেণ্ট পইণ্ট আলোচনা কৰিব বিচাৰিছোঁ, সেয়া হৈছে ADRE মৌখিক পৰীক্ষাত ৰিজেক্ট কৰিছে নেকি, বা ডকুমেণ্ট ক্ষেত্ৰত কিবা নামৰ ক্ষেত্ৰত কিবা গণ্ডগোল হৈছে নেকি, গণ্ডগোল হ'লে কেণ্ডিডেটসকলে কি কৰিছে কি নকৰিছে, সেইটো কেইটামান খুব ইম্পৰ্টেণ্ট পইণ্ট দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক এতিয়া আপোনালোকৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, ৰিজেক্ট কৰিছে নেকি। ইতিমধ্যে এজন কেণ্ডিডেটক মই তেখেতলোকক সুধিছিলোঁ যে এবচেণ্ট হৈছে নেকি, কাৰোবাক ৰিজেক্ট কৰিছে নেকি, তেখেতে আমাক ইনফৰমেশ্যন প্ৰদান কৰিছে। সেয়ে মই সুধিছোঁ, এটা কথা ক'ব লগা আছিল, বেয়া নাপাব, PWD অলখিনি দেখিছেনে, বা ITR চাৰ্টিফিকেট কিবা প্ৰব্লেম ৰিজেক্ট হৈছে নেকি, তেনেকৈ প্ৰশ্ন সুধিছিলোঁ। তেখেতে আমাক উত্তৰ দিছে হোৱাটছআপৰ মাধ্যমেৰে। ইয়াত কৈছে তেওঁ যিমান দূৰ জানিছে সেই ইনফৰমেশ্যনটো প্ৰদান কৰিছে। যিহেতু আমি পোনপটীয়াকৈ আপোনাক কথাখিনি দেখাই দিছোঁ। এবচেণ্টটো গম পোৱা নাই দাদা, মই জনাত এবচেণ্ট নাছিল, কিন্তু এজন নে দুজনৰ আধাৰ কাৰ্ডত কিবা ভুল হৈ আছিলে, সেইকাৰণে কি কৰিছে তেওঁলোকক মিছকাৰেকশ্যন নে কি ফৰ্ম ফিল আপ কৰিব দিছে। অৰ্থাৎ কাৰোবাৰ যদি আধাৰ কাৰ্ড নিশ্চয় যদি আপোনাৰ নামটো কিবা গণ্ডগোল হৈছে, তেখেতলোকে নিশ্চয় কিবা এখন ফৰ্ম ফিল আপ কৰিবলৈ দিছে। তেওঁ ইয়াৰ যোগেদি ইনফৰমেশ্যন প্ৰদান কৰিছে, ইয়াৰ যোগেদি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় গম পাইছে, একদম টু দি পইণ্ট মই আপোনাক লাইভ দেখাই আছোঁ। এইখিনি মই কেতিয়াও নিজেই এডিট কৰা নাই বা নিজে বনোৱা নাই। তাৰপিছত নেক্সট কিছুমান পইণ্ট দেখাব বিচাৰিছোঁ পোনপটীয়াকৈ। ইতিমধ্যে মই আকৌ পুনৰ দেখাইছোঁ, এজনে আমাক ভিডিঅ'ৰ তলত কমেণ্ট কৰিছিলে। ইয়াত কৈছে বহুত ITI কেণ্ডিডেট ৰিজেক্ট হৈ আহিছে আজি, গতিকে কিয় ৰিজেক্ট হৈছে মই সুধিলোঁ, কেনেকৈ অলপ বুজাই দিয়ক তেখেতসকলে এক্সপ্ল'ৰ কৰিবলৈ। ইয়াত আৰু এজন কেণ্ডিডেট একেটা প্ৰশ্নকে সুধিছে। তেওঁ ইয়াত কৈছে যে কিছুমানৰ ITI চাৰ্টিফিকেট নাই, জাষ্ট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ গৈছে, আৰু কিছুমানৰ ট্ৰেড মিলা নাই আৰু চাৰ্টিফিকেট ডুপ্লিকেট আছে,
কিছুমান আগতে কেন্দ্ৰবোৰ কাৰণত ৰিজেক্ট কৰিছে বুলি জানিবলৈ দিছে পোনপটীয়া ইনফৰমেশ্যন আমি আপোনালোকলৈ প্ৰদান কৰিলোঁ কথাখিনি বুজি পাইছে আজি খুব ইম্পৰ্টেণ্ট পইণ্ট এটা মই ক'লোঁ আপোনালোকক এটা হৈছে নামৰ ক্ষেত্ৰত তেখেতলোকৰ যদি কিবা নাম ভুল হৈছে আধাৰ কাৰ্ডত তেতিয়াহ'লে কি হৈছে ডাইৰেক্ট এখন বিশিষ্ট এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰিবলৈ দিছে কি ফৰ্ম সেইটো তেখেতে নাজানে কিন্তু তেওঁ দেখিছে কাৰণে পোনপটীয়াকৈ ইনফৰমেশ্যন প্ৰদান কৰিলে আৰু ৰিজেক্ট কৰিছে চাৰ্টিফিকেটৰ ক্ষেত্ৰত ITIৰ ক্ষেত্ৰত ইতিমধ্যে গম পালে যে তেখেতলোকৰ কাৰোবাৰ ডুপ্লিকেট চাৰ্টিফিকেট নিছে কোনোবাই ট্ৰেডৰ যি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নিছে অৰিজিনেল যিখন আমাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট সেইখন লগত নিয়া নাই এইবোৰ ক্ষেত্ৰত অলপ প্ৰব্লেম অহা দেখিবলৈ পোৱা গৈছে গতিকে সেইখিনি খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিলোঁ ইতিমধ্যে এয়া নিশ্চয় দেখিছে ভাইভা প্লেচ আমি দেখাব বিচাৰিছোঁ সন্মুখত এয়া ভাইভা প্লেচ হয় ইয়াতে ভাইভা অনুষ্ঠিত হৈছে 4th গ্ৰেডৰ যি মৌখিক পৰীক্ষা এই প্লেজতে বা কৃষ্ণকান্ত হেণ্ডিকষ্টেট অপেন ইউনিভাৰ্চিটি সম্পূৰ্ণ পৰিৱেশ এই পৰিৱেশটো আপোনাক দেখাবলৈ চেষ্টা কৰিলোঁ ফটোৰ মাধ্যমে এতিয়া চাওঁ বিতং কুৱেশ্যনখিনিৰ মাজলৈ ইয়াৰ উপৰিও আমি কিছুমান প্ৰশ্ন লাভ কৰিছোঁ এইভাগে ভইচ মেছেজৰ মাধ্যমে তেখেতলোকে জানিবলৈ দিছে আজি বিশেষকৈ প্ৰশ্ন 2-এটা খুব কমকৈ খোলা দেখিবলৈ পোৱা গৈছে আৰু লগতে সুধিছে আপোনাৰ নাম কি ক'ৰ পৰা আহিছে তোমাৰ নামৰ অৰ্থ কি তুমি কোন ঠাইৰ পৰা আহিছে ঠাইখনৰ বিষয়ে 2টা প্ৰশ্ন সুধিছে বা উমানন্দ মন্দিৰ ক'ত আছে তেনেদৰে 2-1 প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে ইয়াৰ সমান্তৰালকৈ যদি আমি চাব বিচাৰিছোঁ বিহগী কবি কোন সেই প্ৰশ্ন সুধিছে তাৰ সমান্তৰালকৈ যিখিনি চৰাই নামৰ বিশেষকৈ মানুহৰ নাম সেইখিনি প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে বা APJ আব্দুল কালাম কোন আব্দুল কালামৰ বিশেষ কিছুমান পইণ্ট সুধিছে এনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত গতিকে কথাখিনি বুজি পাইছে গতিকে পোনপটীয়াকৈ চাবলৈ গ'লে আপোনালোকে GK পাৰ্টত গুৰুত্ব দিব লাগিব আগতে কৈ আহিছোঁ কাৰেণ্ট ৰেফাৰেঞ্চ জানিলে প্ৰশ্নৰ ওপৰত গুৰুত্ব দিব তাৰপাছত আপুনি গুৰুত্ব দিব আপোনাৰ নামৰ যি চেল্ফ আপোনালোকৰ ইন্ট্ৰডাকশ্যন হয় লগতে আপোনাৰ নিজৰ ঘৰৰ পৰিয়ালে কি কৰে বা চাকৰি কৰে যদি চাকৰি কৰে কেনেকুৱা কিহত কৰে কি নকৰে বা ইণ্টাৰভিউ আপুনি কেনে পাইছে বা আপোনাৰ ঘৰত কি আপোনাৰ বিহেভিয়াৰ আচৰণ কেনেকুৱা আপোনাক কি কৰে মা দেউতাই সহায় কৰেনে আপুনি যদি মহিলা হয় মহিলাসকলক চাকৰি এটা কেনেকুৱা প্ৰয়োজন মহিলা হয় আপুনি চাকৰি এটাক নিশ্চয় কিয় প্ৰয়োজন আপোনাক তেনেকুৱা প্ৰশ্ন কিছুমান সোধা দেখিবলৈ পোৱা গৈছে আগৰ কিছুমান ইণ্টাৰভিউত কৈ আছোঁ এইখিনি খুব ইম্পৰ্টেণ্ট মেছেজ প্ৰদান কৰিলোঁ যদি ভিডিঅ' উপকৃত হৈছে নিশ্চয় যদি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আজিৰ দিনত এইখিনি ইনফৰমেশ্যন লাভ কৰি আপোনাৰ পোনপটীয়াকৈ জনাবলৈ চেষ্টা কৰোঁ যদি আপুনি আজি ভাইভা দিছিলে আপোনাৰ ভাইভা কেনেকুৱা হ'ল কমেণ্ট বক্সত কৰিব কেনেকুৱা প্ৰশ্ন জনালে সেইটো কমেণ্টত জনাব অন্য কেণ্ডিডেটৰ সুযোগ সুবিধা লাভ কৰিব ধন্যবাদ